নমস্কাৰ বন্ধুসকল, আজি অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি এতিয়া দেখিব পাইছে ৰাতিপুৱাৰ টাইম আৰু মই আমাৰ গাড়ীখন ছাৰ্ভিচিং কৰিব গৈছোঁ। মোৰ লগত আছে এইফালে দেখিব পাইছে বিট্টু ধুলু বৰা। আপোনাৰ দেখিব পাইছে ই চাউণ্ড ইঞ্জিনিয়াৰিং কৰি আছে। তাৰপিছতে এতিয়া মই ইয়াক লগত লৈ গৈছোঁ। মই গাড়ীখন লৈ যাম আৰু গাড়ীখন আপোনালোকে গম পাইছে চাৰ্ভিচিং কৰিব গ'লে গাড়ীখন বহুত টাইম লাগে, সেইকাৰণে গাড়ীখন থৈ আহিম। আৰু ই ভাইটিটো লগত যাব, ই বাইক লৈ যাব, মই গুচি আহিম, তাত গাড়ীখন থৈ আহিম। তাৰপিছতে আকৌ 4-5টা মানত আনিবলৈ যাম। বলক নহ'লে এতিয়া ভাইটিটো ওলাই গ'ল সি বাইক লৈ। তাৰপিছত এইফালে দেখিব পাইছে মায়ে এনেকৈ গেট খুলি থিয় হৈ আছে। বলক তেনেহ'লে ময়ো গাড়ীখন উলিয়াই লওঁ আৰু গৈ থাকোঁ। টিকলিজনী দেখিব পাইছে ৰাতিপুৱা আমাৰ ঘৰতে থাকে এনি টাইমেই। এই মোৰ চাহিদা ভাগিন হয়। আৰু দেখিব পাইছে এতিয়া গাড়ীখন উলিয়াই ল'ম। গাড়ীখন উলিয়াবলৈ গৈ আছোঁ বন্ধুসকল। আজি পেড চাৰ্ভিচিং নে ফ্ৰী চাৰ্ভিচিং চাব লাগিব কাগজ, তাৰপিছত গম পোৱা যাব। বন্ধুসকল বেক গিয়াৰ লগাই লৈছোঁ। এতিয়া আপোনালোকৰ দেখিব পাব গাড়ীখন মই উলিয়াম। এতিয়া এইটো দেখিছে, এতিয়া গাড়ীখন বেক কৰি উলিয়াম আৰু কেনেকৈ উলিয়াম আপোনালোকে দেখিব পাব। চব মই এনেকৈ কৰি উলিয়াই আছোঁ। আৰু এইফালে দেখিব পাইছে মই ক'ত চাই উলিয়াম আপোনালোকক দেখাই দিছোঁ। এইফালে দেখিব পাইছে এইটো আপোনাৰ কেমেৰা হয়, কেমেৰাত চাই উলিয়াই আছোঁ। চাওক মই ভিডিঅ'টোত কৈছিলোঁ মই গাড়ীখন আপোনাৰ চাৰ্ভিচিং কৰিব গৈছিলোঁ, চাৰ্ভিচিঙত দি আহিলোঁ আৰু আকৌ যাব লাগিব আপোনাৰ 4-5টা বাজিলে। 5টা মানত ডিলাৰক ফোন কৰিব, ডিলাৰৰ পৰা ফোন কৰাৰ পাছত গাড়ীখন আনিব যাব লাগিব। আৰু গাড়ীখন অনাৰ যেতিয়া গাড়ীখন দি আহিলোঁ ডিলাৰ, তাৰপিছত আমাৰ ইয়াতে গোৰ্খা কাপ হৈছে, ক্ৰিকেট খেল হৈছে, ক্ৰিকেট টুৰ্ণামেণ্ট হৈছে। টুৰ্ণামেণ্টখন অলপ দেৰি থাকিলোঁ, তাৰ পৰা খেল অলপ চালোঁ, খেল চাই গুচি আহিলোঁ। আৰু এতিয়া আপোনালোকক দেখুৱাম। বন্ধুসকল ইমানেই গাড়ী অহা যোৱা কৰি থাকে ৰাস্তাটোত, সেইকাৰণে মই ভিডিঅ'টো প'ষ্ট কৰি দিলোঁ, ৰখাই দিলোঁ। তাৰপিছতে আপোনালোকক মই ক্ৰমান্বয়ে মই ভোট জলকীয়া লগাইছোঁ, ভোট জলকীয়াখিনি দেখাই আছোঁ। আৰু আজি আপোনাৰ বৰষুণ নিদিয়া বহুত দিন হ'ল, বৰষুণ নিদিয়াৰ পৰা মই পানী দিয়া নাই। আৰু এতিয়া ভোট জলকীয়াখিনি কেনেকুৱা হৈছে ক্ৰমান্বয়ে দেখাই আছোঁ, আপোনালোকক দেখুৱাম। তাৰপিছতে আপোনালোকে চাব ভোট জলকীয়াখিনি কেনেকুৱা হৈছে। আৰু ভোট জলকীয়াখিনি দেখুৱাম আপোনালোকক কেনেকুৱা হৈছে। তাৰ পাছত মই ভোট জলকীয়াখিনি পানী দিব লাগিব। ভোট জলকীয়াখিনি পানী দিম আৰু ফোন আহিব, মই ডিলাৰৰ পৰা কৈছোঁ 5টা বজাত, আৰু গাড়ীখন আনিব যাম। বাকীখিনি আপোনালোকক তাত দেখুৱাই আছোঁ। আপোনালোকে দেখিব পাইছে মই পিন্ধি থকা চশমাখন নতুন হয়, আৰু আপোনালোকে জনাব চশমাখন কেনেকুৱা লাগিছে কমেণ্ট যোগেদি জনাই দিব। আৰু দেখিব পাইছে মই যোনটো টি চাৰ্ট পিন্ধিছোঁ, এই টি চাৰ্টটো নতুন হয় আপোনাৰ ড্ৰাই ফিটৰ, এইটো জিমৰ কাৰণে লৈছোঁ আৰু এনেও পিন্ধিব পাৰি। আৰু দেখিব পাইছে আপোনালোকে চাৰ্টটো আৰু চশমাযোৰ আপোনাৰ কেনেকুৱা লাগিছে কমেণ্ট যোগেদি জনাব। চাব মই এতিয়া আপোনালোকক দেখুৱাম ভোট জলকীয়াখিনি। প্ৰথমে খুলি লওঁ, দেখিলে আপোনালোকে অলপ ভালকৈ দেখুৱাই আছোঁ ভোট জলকীয়াখিনি কেনেকুৱা হৈছে। আৰু ইয়াত অলপ ফল ধৰিব লৈছে, মই সেইখিনিও দেখাইছোঁ। এয়া চাওক ভোট জলকীয়াখিনি এইফালে দেখিব পাইছে আপোনালোকে সৰু সৰু, এই চাওক ব্লাৰ হৈ গৈছে এইখিনি। এয়া দেখিব পাইছে এইখিনি আপোনাৰ ভোট জলকীয়াখিনি হৈ আছে। আৰু দেখুৱাই আছোঁ চব ধুনীয়াকৈ, আপোনাৰ গছবিলাক কিমান ধুনীয়াকৈ হৈছে। যিহেতু আপোনালোকক দেখুৱাই আছোঁ আগৰ পৰা, সেইকাৰণে দেখুৱাই দিছোঁ। এয়া চাওক কিমান ধুনীয়াকৈ হৈ আছে গছবিলাক। আৰু চবতে কলি ধৰিছে আপোনাৰ, এয়া দেখিব পাইছে ইয়াতো কলি হৈছে, এইফালে দেখিব পাইছে এইখিনি কলি হৈছে, আৰু এইখিনি দেখিব পাইছে কলি হৈছে। আপোনালোকে এনেকৈ কৰিব পাৰে। আৰু ইউটিউবত আপোনালোকে এনেকৈ ভিডিঅ' চাব পাৰে, বহুত ভাল ভাল ভিডিঅ' পাই যাব ইয়াৰ ওপৰত, কেনেকৈ কৰিব লাগে গোটেইখিনি ডিটেইলছত কোৱা আছে। মোৰ ভিডিঅ' চালে গম পাব মই কৰিছিলোঁ, আৰু মোৰ ভিডিঅ'খিনিত আপোনালোকে দেখিব পাব। আৰু এইফালে দেখিছে কিমান ধুনীয়াকৈ হৈছে এইখিনি। আৰু গছজোপা যেতিয়া আপোনাৰ 8 ইঞ্চিমান হ'ব, 8 ইঞ্চিমান হ'লে আপোনাৰ গছজোপা ইয়াতে 1G কাটিং কৰি দিব লাগে। আৰু এইফালে দেখিছে ডালটো ইয়াৰ পৰা হৈছে, এইডোখৰতে 1G কাটিং কৰা হৈছিলে, এইডোখৰত 1G কাটিং কৰা হৈছিলে এইডোখৰতে। তাৰপিছতে যেতিয়া এইটো হৈছে আপোনাৰ ইয়াত আপুনি যদি কৰি দিয়ে, ইয়াতো আপোনাৰ ডালটো ইয়াত ছিঙি দিব পাৰে। তাৰপিছত ইয়াৰ পৰা পোখা ওলাব, সেইটো হৈছে 2G কাটিং। মই 2G কৰা নাই, 1G কৰিছোঁ। আৰু আপোনালোকে যদি জেগা কম আছে তেনেহ'লে 2G কাটিং কৰি গছজোপা অলপ জোপোহা কৰিব পাৰে। মই গছজোপা বেছি জোপোহা কৰা নাই। ইয়াত দেখিব পাইছে ইয়াৰ পৰা কেনেকৈ ডাল ওলাইছে। ইয়াত যদি মই কৰি দিওঁ এইটো, আপোনাৰ ইয়াত চাব দেই, ইয়াত কৰি দিছোঁ। আৰু এইটো চাওক, এইটো কৰি দিলোঁ মই 1G কাটিং। ইয়াত দেখিছে 1G কাটিং। ইয়াৰ পৰা আকৌ আপোনাৰ বেলেগকৈ পোখাব। গোটেই গছবিলাকত দেখিছে ফল ধৰিছে,
এই যে ইয়াত আপোনাৰ দেখিলে 1G কাটিং 2G কাটিং এনেকৈ কৰা হয় মই ক'লোৱে অলপ আগতে কেনেকৈ কৰা হয় আৰু যদি আপোনালোকক আৰু এটা বস্তু কৈ দিওঁ আপোনালোক যদি ফলটো বেছি বিচাৰে মানে ভোট জলকীয়া যদি বেছি খোৱাটো বিচাৰে তেনেহ'লে আপোনাৰ 1G কাটিং 2G কাটিং একদম মাষ্ট হয় তেতিয়াহে আপোনাৰ ফলটো বেছি ধৰিব আপোনালোকৰ মই সুবিধাৰ্থে জনাই দিলোঁ সেইকাৰণে আপোনালোকে যেতিয়া গছজোপা 4 ইঞ্চি পৰা 8 ইঞ্চি মানে হয় তেতিয়া আপোনালোকে 1G কাটিং কৰি দিব তেতিয়া গছজোপা আপোনাৰ অলপ জোপোহা হ'ব আৰু 2G কাটিঙত আৰু অলপ জোপোহা হ'ব আৰু তেতিয়া ফলটো বেছি দিব ধন্যবাদ বন্ধুসকল দেখিব হৈছে এইফালে 1G কাটিং কৰা হৈছে আৰু 1G কাটিং কৰোঁতে আপোনালোকে এটা কথা মনত ৰাখিব যে গছজোপা যেতিয়া আপোনালোকে 1G কাটিং কৰিব গছজোপা ফালিব নালাগে ফাট খাব নালাগে তেতিয়াহে আপোনাৰ মানে 1G কাটিংটো ছাকচেছ হ'ব আৰু যদি ফাটি যায় তেনেহ'লে গছজোপা মৰি থাকিব সেইটো কথা সদায় ধ্যান ৰাখিব হয় যে ভাগিনজনী আহিলে টিকলিজনী আৰু তাই মোলৈ লৈ আহিছে এইটো দেখিব পাইছে বগৰী লৈছে আপেল বগৰী আৰু কোনে আনিলে তোক টিকলি আনিলে তাৰপিছতে আৰু কি আনিলে আৰু আঙুৰ আনিছে বুলি ক'লে যে আঙুৰ ক'ত আছে মোলৈ আঙুৰ আনিলি অকল বগৰী আনিলি মোক কৈছে বন্ধুসকল তোমালে ফল আনিছো বুলি কৈছে মই শুনি পাইছো কল মই তাইক তেতিয়া কৈ দিছো কল আনিছো বুলি কওঁতে কল এবিধ ফল কল খালে গাত হ'ব হাতীৰ সমান বল বুলি আৰু এইফালে দেখিব পাইছে বন্ধুসকল এয়া আঙুৰ মোক তাই আনি দিছে আঙুৰো এই যদি মোৰ মানে টিকলি মোৰ একদম মোক চিনি পুপলি বেটাটো হয় মোৰ এইটো টিকলিজনী দেখিব পাইছে মই একদম লাডলি ভাগিনজনী আৰু তাই কিবা আনিলে মোৰলৈ আনি দিয়েই দেখিব পাইছে বন্ধুসকল এয়া আৰু তাই আনিছে যেতিয়া খাই ল ন ধুই আনিছে নাই কি ধোৱা নহয় এ মুচি দিও ন মুচি খাই দে কি হ'ব এ নুধু খাই দিম এনেকে যি হয় হ'ব ভাত খালি ভাত খালো কেইটা খালি নুমানে মোক দালি দিছিলে আৰু এটা কিবা কিবি দিছিলে মই নাজানো সেইটো নাম বন্ধুসকল দেখি যাব খাই আছো আপেল বগৰী মিঠা আপেল বগৰীটো আগতে বিলাতী বগৰী এটা আছিলে সেইটো বেলেগ এইটো আপেল বগৰী এইটো বেলেগ এইটো মানে গছজোপা ক্ৰছ কৰিব নোৱাৰা হয় চাগে আমাৰ ওচৰতে মানে গছ পুলি এনেকুৱা বিক্ৰী কৰে এজোপা গছ পুলিতে দাম 400 টকা লয় আৰু এবছৰৰ ভিতৰতে গছজোপাত লাগে মানে বহুত সোনকালে লাগে তো বন্ধুসকল দেখিব পাইছে এতিয়া আমি বৰ্তমান গৈ আছো গাড়ীখন যে দিছিলোঁ আপোনাৰ গাড়ীখন আনিব গৈ আছো বন্ধুসকল ৰাস্তাৰ ভিডিঅ' বেছি কৰি নকওঁ আপোনালোকক ডাইৰেক্ট ডিলাৰত গৈ ডিলাৰৰ দৃশ্য দেখাম তাত বন্ধুসকল দেখিব পাইছে আমি এতিয়া ডিলাৰলৈ গৈ আছোঁ যে ডিলাৰলৈ মানে যাওঁতে আমি শ্বৰ্টকাট ৰাস্তা লৈছোঁ শ্বৰ্টকাট ল'লে কি হ'ব য'ত মানে আপোনাৰ মেইন ৰোডেদি যদি যাওঁ মেইন ৰোডেদি গ'লে আপোনাৰ য'ত 1 ঘণ্টা লাগিব আৰু আমি শ্বৰ্টকাট ল'লে তাত আমি 15-20 মিনিটৰ ভিতৰত পাই যাম আৰু এইফালে দেখিব পাইছে আমাৰ এইটো বাহাদুৰ চাৰিআলি ৰেলৱে ষ্টেচনো দেখিব পাইছে আৰু ইয়াত বৰ্তমান এনেকৈ শিলগুটি পেলাই থোৱা হৈছে আৰু এইফালে আপোনাৰ গোটেই মানে ৰেলৱে কোৱাৰ্টাৰখিনি বনিব বা আৰু লগতে আপোনাৰ গুদাম বনিব ইয়াত কি গুদাম আছিলে FCI ন FCI গুদাম বনিব আৰু দেখিব পাইছে এইটো আমাৰ চাৰিআলি বাহাদুৰ চাৰিআলি ৰেলৱে ষ্টেচনটো আৰু দেখিছে ইয়াৰ নাজাৰা আপোনালোকে দেখিব পাইছে এইটো হৈছে আপোনাৰ ইয়াত নাগ মন্দিৰ হৈছে ইয়াত নাগ পঞ্চমী হয় আৰু ইয়াত 5মুখীয়া নাগটো আছে বুলি কোৱা হয় আৰু বহুতে দেখিছে বহুতে দেখাও নাই আৰু এইফালে দেখিছে এনেকৈ লোহা এইখিনি পেলাই থৈছে আৰু এইফালে দেখিছে মানুহে কাম কৰা মানুহখিনি এইফালে বাহাটো ওলাই গৈছে বন্ধুসকল দেখিব পাইছে ডিলাৰত আহি পাই গ'লোঁ এতিয়া ডিলাৰৰ পৰা ভিডিঅ'টো কৰিম অলপ আৰু বন্ধুসকল চাৰ্ভিচিং আনোতে কি কি কৰাল আপোনালোক কোৱা হোৱা নাছিলে গাড়ীখন ধোৱা মেলা হৈ গ'ল তাৰপিছতে এইফালে দেখিব পাইছে আমাৰ গাড়ীখন মানে পূৰা পানীৰ ৰং ধৰিছিল আইৰণৰ
য়েল্ল' য়েল্ল' হৈ গৈছিলে সেইটো কাৰণে ইয়াত 3M বুলি এটা পলিচ আছে পলিচটো দি পলিচ কৰালোঁ আৰু আইৰণখিনি আঁতৰালোঁ আৰু গাড়ীখন টিপটপ হৈ গ'ল আৰু ফিল্টাৰ লগালোঁ এয়াৰ ফিল্টাৰ লগালোঁ তাৰপিছতে আপোনাৰ দেখিব পাইছে গাড়ীখন এতিয়া পূৰা ধুনীয়া ৰং আহি গ'ল বন্ধুসকল আজিৰ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ ভিডিঅ' চাই ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব ধন্যবাদ জয় আই অসম